নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ভিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো বহুত অপেক্ষাৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা BSc নাৰ্ছিঙত থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্টখন প্ৰকাশ কৰিলে। হয়, অফিচিয়েলি BSc নাৰ্ছিঙৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্টখন আহি গ'ল। তো ইয়াৰে এডমিশ্যন কেতিয়া আছে, তো ফিজ কিমান দিব লাগিব, মেৰিট লিষ্টখন সকলোবিলাক কেনেকৈ ডাউনলোড কৰিব পাৰিব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু কোনে কোনখন কলেজত চিট পাইছে সেইটো কমেণ্ট কৰি নিশ্চয় জনাব। তো কমেণ্ট বক্সটো খোলা আছে, আপোনালোকে কমেণ্ট কৰিব পাৰিব। তো বহুতে SSUHS ৱেবছাইটত বিচাৰি পোৱা নাই বুলিও কৈছিল। তো SSUHS ৱেবছাইটটো এতিয়া মানে চেঞ্জ হৈ গৈছে। আগৰ ৱেবছাইটটো আৰু এতিয়াৰ ৱেবছাইটটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে। তো ৱেবছাইটটোৰ সকলোবিলাক ডিটেইলছ কেনেকৈ চাব তাৰে ওপৰত ভিডিঅ' বনোৱাই আছে। তো ৱেবছাইটটোৰ ৰিভিউ এটা দিয়া আছে, সেইটো চাই ল'ব পাৰিব। বাকী আপোনালোকে নটিফিকেশ্যন অফিচিয়েল ৱেবছাইট আৰু আমাৰ ৱেবছাইট idioসমplus.com ৰ পৰা ডাউনলোড কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ডাউনলোড লিংক কমেণ্ট বক্স আৰু ডেছক্ৰিপশ্যন দুয়োটাতে দিয়া আছে। আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো লিংকটো শ্বেয়াৰ কৰা হ'ব, তো আপোনালোকে হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। তো এই ৱেবছাইটটোত বা এই পষ্টটোত অহাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ফাৰ্ষ্ট মেৰিট লিষ্ট কেনেকৈ ডাউনলোড কৰিব সেইটো দেখাই দিম। তো মেৰিট লিষ্ট ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে কুইক লিংক ছেকশ্যন এটা দেখিবলৈ পাইছে। তো ৱেবছাইটটোত গ'লে অকণমান তলৰ ফালে স্ক্ৰল ডাউন কৰিলে এইটো পাই যাব। তো ইয়াতে এডমিশ্যন নটিচ দিয়া আছে। তো এডমিশ্যন নটিচত ক্লিক কৰিলে এডমিশ্যনৰ ডেটটো আপোনালোকে চাব পাৰিব। তো দুখন এক্সট্ৰা নটিচ আছে। তো থাৰ্ড ৰাউণ্ড মেৰিট লিষ্ট, তো মেৰিট লিষ্টখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে থাৰ্ড ৰাউণ্ড মেৰিট লিষ্টৰ ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব, তো আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে ডাউনলোড কৰি ল'ব, আমি দেখুৱাই দিম বাৰু। তো এতিয়া কথাটো হ'ল যে ইয়াৰে কাউন্সিলিংটো হৈছিলে 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰীৰ 2026ত। তো প্ৰায় এমাহতকৈ বেছি সময়ৰ অন্তত ইয়াৰে মেৰিট লিষ্টখন প্ৰকাশ পালে। তো এতিয়া ফাৰ্ষ্ট ছেমৰ এক্সামো আহি আছে। তো এক্সামৰো নটিচৰো আমাৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিছোঁ বা ইউটিউবত ভিডিঅ' দিছোঁ। তো সেইটো আপোনালোকে চাই ল'ব পাৰিব। তো এইখন অফিচিয়েল নটিফিকেশ্যনখন হয়। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, ডেট 10 February. এডমিশ্যন নটিচ, এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ আফটাৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিং ইন দ্য গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ to academic season 2025-26. So the result of the third round counseling for selection of candidate for admission into BSc nursing course to SSUHS ৰ ৱেবছাইট মুকলি হৈ গৈছে। ৱেবছাইটটো দি দিছে, তো SSUHS.ac.in। তো ইয়াৰে যি এডমিশ্যনলৈকে মাত্ৰ 3 দিন আছে। 13 ফেব্ৰুৱাৰী তাৰিখে তো ইয়াৰে এডমিশ্যনটো হ'ব। তো এডমিশ্যনটো ক'ত ল'ব লাগিব, আপোনালোকে মেৰিট লিষ্টখন চেক কৰিব লাগিব। মেৰিট লিষ্টত যোনখন কলেজত চিট পাইছে সেই কলেজখনত আপোনালোকে এডমিশ্যন ল'ব লাগিব। তো 13 তাৰিখে এডমিশ্যনটো ল'ব লাগিব, 13/2/2026। তো ইয়াতে অল দ্য প্ৰভিজনেলি চিলেক্টেড কেণ্ডিডেট আৰ হেয়াৰ বাই ডাইৰেক্টেড টু ৰিপৰ্ট দ্য ৰেচপেক্টিভ কলেজ। তো যিখন কলেজত চিট পাইছে সেই কলেজখনত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব বা এডমিশ্যনৰ কাৰণে যাব লাগিব। ফৰ কমপ্লিটিং নেচেচাৰী ফৰ্মেলিটিজ, তো যিবিলাক ফৰ্মেলিটিজ আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, তো এডমিশ্যনৰ ফিজ আছে, তো সকলোবিলাকৰ কাৰণে আপোনালোকে চিট পোৱা কলেজখনত যাব লাগিব। তো চিট পোৱা কলেজখনত সকলোবিলাক অৰিজিনেল ডকুমেণ্ট, জেৰক্স ডকুমেণ্ট লৈ যাব। তো যিবিলাকৰ প্ৰয়োজন হৈছিলে, তো লাইক কি ডকুমেণ্ট, HSLCৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, তাৰপিছত HSৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, লগতে মেট্ৰিকৰ এডমিট কাৰ্ডখনো লাগিব। নেক্সট SSUHSৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ যিখন আপোনালোকৰ PDF আহিছিলে বা পে'মেণ্টৰ ৰিচিপ্ট। নেক্সট SSUHSৰ BSc নাৰ্ছিঙৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, PRC, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, তাৰপিছত পাছপৰ্ট চাইজ ফটো, এইখিনি আপোনালোকে ডকুমেণ্ট লৈ যাব। তো নেক্সট মেৰিট লিষ্টখন, তো আপোনালোকৰ আগত মেৰিট লিষ্টখন আমি লৈ আহিছোঁ। তো বাকী মেৰিট লিষ্টখনৰ কথা কোৱাৰ আগতে বা চোৱাৰ আগতে যদি আপোনালোকে SSUHSৰ BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেলৰ 2026ত এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ ল'ব পাৰিব। তো আমাৰ অসম ফিচাৰৰ ফালৰ পৰা 2026ৰ কাৰণে নতুনকৈ ই বুক আৰু মক টেষ্ট চিৰিজ লঞ্চ কৰা হৈছে, যিটো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে আছে। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত উপলব্ধ আছে। আপোনালোকে ডাইৰেক্টলি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব। তো হোৱাটছএপ নম্বৰো আপোনালোকৰ ওপৰত ফালে দি দিয়া হৈছে, তো হোৱাটছএপত কণ্টেক্ট কৰিব। তো প্ৰথমতে চিৰিয়েল নম্বৰ আছে। তো চিৰিয়েল নম্বৰ 58ত ষ্টাৰ্ট হৈছে। তো 58ত 85 মাৰ্ক আছে। তো কেটেগৰীটো জেনেৰেল, ইয়াতে এপ্লিকেশ্যন নং আছে, নেক্সট কেণ্ডিডেটৰ নেম আছে, কেটেগৰী আছে, নেক্সট চাব কেটেগৰী আছে। তো ইয়াতে PWD হয় নে নহয় সেইটো আছে। নেক্সট প্ৰিফাৰেঞ্চ কোড বা চিট পোৱা কলেজখনৰ কোডটো ইয়াতে আছে। নেক্সট কিহত চিট পাইছে সেইটো দিয়া আছে। চ' কলেজখনৰ নাম লিখা আছে।
তো ডিব্ৰুগড় এনেকৈ নেক্সট ইয়াতে এটা অপশ্যন দি আছে ষ্টেটাছ। তো ইয়াতে নিউলি এলটেড, তো এইটো নতুনকৈ চিট পোৱা বা নতুনকৈ পোৱাখিনিৰ কাৰণে ইয়াতে নিউলি এলটেড বুলি আছে। তো ইয়াতে সকলোখিনিয়ে নিউলি এলটেড বুলি আছে। তো টোটেল আছে 21টা কেণ্ডিডেট। তো 21টা কেণ্ডিডেট আৰু ইয়াতে আপোনালোকে চাব পাৰে there is no seat for GMCH। তো ইয়াতে GMCHৰ কাৰণে চিট নাই। তো ইয়াতে প্ৰথম তিনিটা ডিব্ৰুগড়, তাৰপিছত যোৰহাট, তাৰপিছত কোকৰাঝাৰ, তাৰপিছত শিলচৰ, তাৰপিছত যোৰহাট, কোকৰাঝাৰ এনেকৈ আছে। তো GMCHৰ কাৰণে ইয়াতে এটাও চিট ভেকেণ্ট নাছিলে। তো জেনেৰেলৰ কাৰণে কাট অফ গৈছে ইউআৰ চাব পাৰিব তিনিটা ইউআৰ 150। নেক্সট আছে EWS। তো EWSৰ কাৰণে চাব পাৰে তো 393। নেক্সট OBC। তো OBCৰ কাৰণে নৰ্মেল OBC। তো ইয়াতে ননটো চাব পাৰিব, নৰ্মেল OBCৰ কাৰণে 792। তাৰপিছত ST প্লেনৰ কাৰণে আছে 880। নেক্সট আছে ST হিলছ। তো ST হিলছৰ বহুত কম কাট অফ গৈছে। তো আপোনালোকে চাব পাৰে 39 ৰেংকতে ST হিলছৰ চিট পাইছে। তো এইটো যোৰহাটত পাই গৈছে। তো বাকী এই ভিডিঅ'টোত এইখিনিয়ে। তো কোনখন কলেজত চিট পাইছে কমেণ্ট কৰি জনাব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ। তো কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংকটো বা একাউণ্টটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। থেংক ইউ।